নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আসাম পুলিচৰ যিখিনি কনষ্টেবল ভেকেঞ্চি আছিলে কনষ্টেবল ভেকেঞ্চিৰ ওপৰত এখন ইম্পৰ্টেণ্ট নটিচ আহিছে ফ্ৰেণ্ডছ। আজি হৈছে 16 তাৰিখ আৰু 16 তাৰিখে তেওঁলোকে এই নটিচখন প্ৰকাশ কৰিছে আৰু নটিচখনত আপোনালোকৰ আসাম পুলিচৰ যিখিনি কনষ্টেবল ভেকেঞ্চি আছিলে যিটো APR ABUBৰ ভেকেঞ্চি আছিলে তাৰ যিটো ৰিটেন এক্সাম হয় 23 তাৰিখে অনুষ্ঠিত হ'বলগীয়া ৰিটেন এক্সামটোৰ ওপৰত এই নটিচখন আহিছে আৰু নটিচখনত কি উল্লেখ কৰিছে সকলোবিলাক তথ্য আপোনালোক এই ভিডিঅ'টোত বিতংভাৱে জনাই দিয়া হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ফ্ৰেণ্ডছ আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলক ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই থাকে। আসাম পুলিচৰ ফালৰ পৰা ABUB যিখিনি কনষ্টেবল ভেকেঞ্চি আছিলে লগতে আদাৰ আপোনালোকৰ ভেকেঞ্চি আছিলে APRৰ হওক যি বিভিন্ন তাত কনষ্টেবলৰ ভেকেঞ্চি আছিলে আৰু এই ভেকেঞ্চিখিনিৰ ইতিমধ্যে এটা ৰিজাল্টটো ঘোষণা কৰিছে যিটো ফিজিকেল টেষ্টৰ ৰিজাল্ট হয়। তো আপোনালোকৰ আৰু যিটো ৰিটেন এক্সাম হ'বলগীয়া ইয়াৰ পিছত যিটো ষ্টেপ হয় ৰিটেন এক্সাম, তো আপোনালোকৰ ৰিটেন এক্সামটো তেওঁলোকে 23 তাৰিখে হ'ব বুলি তেওঁলোকে প্ৰকাশ কৰিছিলে নটিচ আকাৰে আৰু আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখনো আপোনালোকে 17 তাৰিখৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বুলি তেওঁলোকে কৈছিলে। কিন্তু আজি তেওঁলোকে এখন নটিচ প্ৰকাশ কৰিছে। আজি 16 তাৰিখ হয় মাৰ্চৰ আৰু আজি তেওঁলোকে নটিচখন প্ৰকাশ কৰিছে আৰু নটিচখনত তেওঁলোকে উল্লেখ কৰিছে যে আপোনালোকৰ যিটো এক্সাম হ'বলগীয়া আছিলে 23 তাৰিখে এই 23 তাৰিখেৰ এক্সামটো আপোনালোকৰ পষ্টপন কৰি দিয়া হৈছে। আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে ইট ইজ হাৰ্ড বাই ইনফৰ্ম টু অল কনচাৰ্ন ডেট দ্য ডিউ টু এডমিনিষ্ট্ৰেটিভ ৰিজন দ্য ৰিটেন টেষ্ট scheduled to be held on 23/3/2025 will now be held on 6/4/2025 আৰু আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ ৰিটেন এক্সামটো এতিয়া 23 তাৰিখে অনুষ্ঠিত নহয়। আপোনালোকৰ যিটো ৰিটেন এক্সাম হ'ব সেই এক্সামটো আপোনালোকৰ এপ্ৰিল মাহৰ 6 তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু আপোনালোকৰ যিখন ৰিটেন এক্সামৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন আপোনালোকে 1 তাৰিখে এপ্ৰিলৰ 1 তাৰিখৰ পৰা ৰাতিপুৱা 11 বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো নিশ্চয় আপোনালোকে গম পালে যে আপোনালোকৰ এক্সামটো পষ্টপন কৰি দিয়া হৈছে। এতিয়া আপোনালোকৰ এক্সামটো হ'বগৈ 6 তাৰিখে এপ্ৰিলৰ 6 তাৰিখে অনুষ্ঠিত হ'ব। তো এইটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে আৰু যিসকলে আপোনালোকৰ ছেকেণ্ড লিষ্টৰ কথা কৈ আছে যে ছেকেণ্ড লিষ্ট আহিব নেকি, কিন্তু আপোনালোকৰ তেওঁলোকে আসাম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটত কোনো ধৰণৰ এতিয়ালৈকে তেওঁলোকে প্ৰকাশ কৰা নাই ছেকেণ্ড লিষ্ট বা কোনো ধৰণৰ তেওঁলোকে ছেকেণ্ড লিষ্টৰ ওপৰত নটিচ প্ৰকাশ কৰা নাই আৰু আপোনালোকে ভাবিব পাৰে যিহেতু ইয়াৰ এক্সামটো পষ্টপন কৰি দিয়া আছে এইটো ছেকেণ্ড লিষ্ট হোৱাৰ সম্ভাৱনাটো আছে যিহেতু সময় বহুতখিনি আছে। গতিকে ছেকেণ্ড লিষ্ট আহিব পাৰে, কিন্তু আপোনালোকে এতিয়ালৈকে ভালদৰে আপোনালোকক জনাব নোৱাৰোঁ ডাইৰেক্টলি, কিয়নো যিহেতু তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ নটিচ অফিচিয়েলি নটিচ প্ৰকাশ কৰা নাই ছেকেণ্ড লিষ্টৰ ওপৰত। গতিকে আপোনালোকক কোনো ধৰণৰ ডাইৰেক্টলি আপোনালোকক ক'ব নোৱাৰিম যে ছেকেণ্ড লিষ্ট যিসকলে ৰিটেন এক্সামটো পাইছিলে তেওঁলোকৰ নাম আহিছিলে তেওঁলোকে আৰু কিছুদিন সময় পালে। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰাৰ কাৰণে আপোনালোকে ভালদৰে এতিয়া ৰিভিজন আৰু কৰিব পাৰিব। যিহেতু এক্সামটো পষ্টপন কৰি দিয়া আছে আপোনালোকে এতিয়া ভালদৰে আকৌ ৰিভিজন ভালদৰে কৰি থাকক। এইটো আছিল আপোনালোকক দিবলগীয়া আপডেটটো ফ্ৰেণ্ডছ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব ফ্ৰেণ্ডছ আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নটিফিকেশ্যনটো অন কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ আপডেট দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই যায়। তো ফ্ৰেণ্ডছ আপোনালোকে চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।